নুৰিছা কিচেন লৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল কচুৰ লতি। আৰু কচুৰ লতিটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব। চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। দেখা পাইছে লতিটো কিমান ধুনীয়া হৈছে তৰকাৰীটো। কচুৰ লতি তৰকাৰী বনাবৰ কাৰণে মই এইফালে গেছত এটা কেৰাহী বহাইছোঁ। আৰু কেৰাহীত দি আছোঁ এতিয়া মিঠাতেল। তেল গৰম হৈ গ'ল, তেলত দি দিলোঁ অলপখিনি পাঁচফোৰণ, দি দিলোঁ অলপখিনি নহৰু, দি দিলোঁ এটা পিঁয়াজ, তাৰপিছত দি দিলোঁ এটা শুকান মাছ ভালদৰে কাটি দি আছোঁ। দি আছোঁ সোৱাদ অনুসৰি 1 চামুচমান নিমখখিনি ভালদৰে মিক্স কৰি দিলে আৰু ধুনীয়াকৈ মছলাটো ভাজি লৈছোঁ। আৰু এতিয়া দি আছোঁ 1 মুঠি কচুৰ লতি ধুনীয়াকৈ কাটি বাছি দি লৈছোঁ। কচুৰ লতিখিনি দি দিলে এটা কচুৰ লতিখিনি এতিয়া ভালদৰে মছলাৰ লগত ভাজি ল'ম। কচুৰ লতিখিনি ভালদৰে মছলাৰ লগত এনেদৰে অলপ টাইম ভাজি ল'লোঁ। আৰু এতিয়া দি আছোঁ এতিয়া পানী। লতিয়ে আৰু পানীয়ে সমানে সমানে কৰি দিছোঁ। আৰু এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিম। আহিলোঁ 10 মিনিট পিছত। দেখা পাইছে কচুৰ লতিখিনি হৈ গ'ল আৰু পানীও শুকাই গৈছে দেখুৱাইছে। আৰু ধুনীয়াকৈ সিজিছে লতিখিনি। এনেদৰে কচুৰ লতি হ'লে গৰম গৰম ভাতৰ লগত খাই বহুত টেষ্টি হয়। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।